অসম চৰকাৰ হায় 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 বিজেপি চৰকাৰ হায় 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 বিজেপি চৰকাৰ হায় হায় পলিটেকনিকৰ প্ৰবক্তাক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ বিৰোধিতা ছাত্ৰ মুক্তিৰ বৰপেটাতো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পলিটেকনিকৰ প্ৰবক্তা কৰ্মচাৰীক চৰকাৰে ঘোৰ অন্যায় কৰা বুলি দাবী কৰি বৰপেটাৰ মিলেনিয়াম পাৰ্কত ৰূপায়ণ কৰে এই অৱস্থান ধৰ্মঘট জিলায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ পলিটেকনিকৰ প্ৰবক্তা কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ পলিটেকনিকৰ কৰ্মচাৰীসকলক দৰমহা বৃদ্ধি কৰাকে ধৰি কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে সংগঠনটোৱে ব্যুৰো ৰিপৰ্ট পি সংবাদ এখন জিলাতে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰত্যেকটো জিলাৰ ফালৰ পৰা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ এই কাৰণে যে অসমৰ যি 26খন চৰকাৰী পলিটেকনিক কলেজ আছে তাৰে 11খন পলিটেকনিক কলেজৰ 64গৰাকী অধ্যাপক অধ্যাপিকাসকলক অস্থায়ীভাৱে নিযুক্তি প্ৰদান তেওঁলোকে স্থায়ীভাৱে নিযুক্তি পোৱাৰ কাৰণে তেওঁলোকে আন্দোলন কৰিছিলে আৰু তেওঁলোকৰ দৰমহা বৃদ্ধিৰ কাৰণে আন্দোলন কৰিছিলে আৰু সেই আন্দোলনৰ প্ৰতি অসম চৰকাৰে তেওঁলোকক শাস্তিমূলকভাৱে বৰখাস্ত কৰিছে বা জৰুৰীকালীনভাৱে তেওঁলোকক চাকৰিৰ পৰা নিলম্বিত কৰিছে আজি 30 দিন পাৰ হৈ গ'ল চচলত তেওঁলোকে আওতপ্ৰোতভাৱে আন্দোলন কৰিছে কিন্তু এই হিটলাৰী শাসন কৰা চৰকাৰখনে তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ দায়িত্ব বা কৰ্তব্য পালন কৰা নাই ইতিমধ্যে আপোনালোকে জানে যে অসমৰ যি ভৱিষ্যত যি ছাত্ৰ ছাত্ৰীসকলৰ যি নৱপ্ৰজন্মৰ যি ভৱিষ্যত বুলি কোৱা হয় তেওঁলোকক যদি আসলতে শিক্ষাৰ পৰা বঞ্চিত কৰা হয় তেতিয়াহ'লে নিশ্চিতভাৱে ক'ব লাগিব দেশ এখন কোনফালে গতি কৰিছে ইতিমধ্যে জানে যে যিসকল 64গৰাকী অধ্যাপক অধ্যাপিকাসকলক অনিশ্চয়তাৰ ফালে ঠেলি দিছে তাতে আপোনালোকে লক্ষ্য কৰিব যে 2017 চনত তেওঁলোকক যি আসাম ইঞ্জিনিয়াৰিং কলেজ সাৰ্ভিস ৰিকুৱাৰমেণ্ট বোৰ্ডৰ অন্তৰ্গত তেওঁলোকক 90% স্থায়ীভাৱে চাকৰি প্ৰদান কৰিব লাগিছিলে আৰু আসাম টেকনিক্যাল এডুকেশ্যন সাৰ্ভিসৰ আন্ডাৰ ৰুল 1981ৰ ভিতৰত তাতে দিয়া আছে যে 90% স্থায়ী কৰ্মচাৰীক স্থায়ীভাৱে নিযুক্তি প্ৰদান কৰিব লাগিব কিন্তু চৰকাৰৰ সেই ৰুল আৰু গাইডলাইনসমূহ আঁতৰি ৰাখি তেওঁলোকক চৰকাৰে 25,000 টকা ফিক্সড পে স্যালাৰি দি তেওঁলোকক শিক্ষা দান কৰাৰ কাৰণে হেঁচা প্ৰয়োগ কৰিছে ইতিমধ্যে আপোনালোকে জানে যে কেৱল পলিটেকনিকৰ অধ্যাপক অধ্যাপিকা সকলেই নহয় 26খন পলিটেকনিক কলেজৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ সমূহ কৰ্মচাৰীসকলৰ যোৱা 15 মাহে তেওঁলোকৰ দৰমহাৰ পৰা বঞ্চিত হৈ আছে আমি অসম চৰকাৰলৈ দাবী জনাইছোঁ যে তেওঁলোকে উন্নয়নৰ ডাকডোল বজাই যে বিভিন্ন সময়ত বিহুৰ পৰা আৰম্ভ কৰি ঝুমৰ বিন্দুনি অনুষ্ঠান আপোনালোকে দেখিছে হাজাৰ হাজাৰ কৰোৰ টকা তেওঁলোকে ধাৰ লৈ অসমৰ ভিতৰত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত তেওঁলোকে বিশ্ব ৰেকৰ্ড গঢ়াৰ কাৰণে চেষ্টা কৰিছে কিন্তু এই সময়খিনিতে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক মাৰ্কশ্বিট প্ৰদান কৰাৰ কাৰণে কিন্তু চৰকাৰৰ হাতত উপযুক্ত পুঁজি তেওঁলোকৰ হাতত নাছিলে গতিকে এই কথাটো স্পষ্টভাৱে প্ৰমাণ কৰিছে যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আসলতে চৰকাৰখন নহয় তেওঁলোকে অসমখন ধ্বংস কৰাৰ কাৰণে বা অসমখনক এক ভাৰতবৰ্ষৰ বা পৃথিৱীৰ ভিতৰত একেবাৰে তলৰ ফালৰ পৰা যিমান তলত ৰাখিব পাৰে তাৰ কাৰণে চেষ্টা কৰি আছে আজিৰ মূল দাবী এইটোৱে আছিলে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ তাত লিখা দিয়া আছিলে যে 64জন অধ্যাপক যিসকল 30 দিন ধৰি আন্দোলন কৰি আছে তেওঁলোকৰ চাকৰিক নিয়মীয়াকৰণ আৰু তেওঁলোকৰ দৰমহা বৃদ্ধি লগতে পলিটেকনিকৰ যিসকল কৰ্মচাৰী যোৱা 15 মাহে দৰমহাৰ পৰা বঞ্চিত আছে সেইসকলক দৰমহা প্ৰদান কৰা নিশ্চিতভাৱে গম পাইছে যে 2017 চনত গোটেই অসমত নতুনকৈ প্ৰায় 11খনমান আপোনাৰ পলিটেকনিক শিক্ষানুষ্ঠানৰ আৰম্ভ কৰা হৈছিলে অসম চৰকাৰৰ তদানীন্তন শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেই শিক্ষানুষ্ঠানসমূহত আসলে পলিটেকনিকসমূহত আপোনাৰ অধ্যাপক অধ্যাপিকা নিযুক্তি দিয়া হৈছিল তাৰ কাৰণে এটা এন্ট্ৰেন্স এক্সামো হৈছিল তাত কাট অফ মাৰ্ক গৈছিল প্ৰায় 80%ৰ এবভ কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে তেওঁলোকক অন্যান্য শিক্ষানুষ্ঠানৰ শিক্ষক বা প্ৰবক্তাসকলৰ সমপৰ্যায়ত তেওঁলোকক মৰ্যাদা দিয়া হোৱা নাই দৰমহা দিয়া হোৱা নাই বা সা সুবিধা দিয়া হোৱা নাই তাৰ কাৰণে তেওঁলোকে আচলতে বিভিন্ন সময়ত নিজৰ অধিকাৰৰ কাৰণে তেওঁলোকে আন্দোলন কৰিছিলে বিগত কিছুদিন ধৰি তেওঁলোকে ডাইৰেক্টৰ অফ টেকনিক্যাল এডুকেশ্যনৰ অফিচতো তেওঁলোকে আন্দোলন কৰিছিল আৰু সেই আন্দোলন চাই অসম চৰকাৰে ভয় খাই অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰমেশ পেগুৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে প্ৰায় 64গৰাকীমান আপোনাৰ অধ্যাপক অধ্যাপিকাক আসলতে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে চৰকাৰৰ এনেকুৱা হিটলাৰী কাণ্ডক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰভাৱে গৰিহণা দিছোঁ ধিক্কাৰ জনাইছোঁ আপোনালোকে জানে যে এওঁলোকক কিবা এলাপেচা কিবা নহয় তেওঁলোকে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হয় কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰিছে কোনোবাই PhD কৰিছে এনেকুৱা উচ্চ শিক্ষিত প্ৰতিভাৱান আপোনাৰ আসলতে প্ৰবক্তা বা অধ্যাপকসকলক এনেকুৱা ধৰণৰ কেৱল নিজৰ অধিকাৰৰ কাৰণে মাত মতাৰ কাৰণে যে এনেকুৱা তেওঁলোকক টাৰ্মিনেট কৰা হৈছে চৰকাৰৰ এনে কৰ্তব্যক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু
তেওঁলোকে বিগত প্ৰায় এমাহমান হৈছে তেওঁলোকে গুৱাহাটী চচলত আন্দোলন কৰি আছে। তেওঁলোকৰ আন্দোলনৰ প্ৰতি চৰকাৰে কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসমে গোটেই অসমত আজি গোটেই জিলাসমূহত আমি প্ৰায় দুঘণ্টীয়া এটা আপোনাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, কেৱল 64গৰাকী আপোনাৰ প্ৰবক্তা বা অধ্যাপিকাই নহয়, সেই শিক্ষানুষ্ঠানসমূহত পলিটেকনিকসমূহত আচলতে ইঞ্জিনিয়াৰিং যিবিলাক ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টসমূহৰ এমাহ পিছত তেওঁলোকৰ এক্সাম আছে, তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰৰ ফালে গতি কৰিছে। গতিকে অসম চৰকাৰক আমি বা বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰক আমি এখন স্মাৰকপত্ৰ দিছোঁ আৰু তাতে গোটেই বস্তুখিনি উল্লেখিত আছে যে আচলতে অনতিপলমে যি তেওঁলোকৰ লগত অন্যায় কৰা হৈছে তেওঁলোকৰ লগত আচলতে ন্যায় কৰিব লাগে আৰু তেওঁলোকৰ আন্দোলনৰ প্ৰতি সহায় জনাই চৰকাৰে তেওঁলোকক নিয়মীয়াকৰণ কৰিব লাগে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ভৱিষ্যত যি অন্ধকাৰৰ পথত গতি কৰিছে তেওঁলোকক আচলতে এনেকুৱা বিপদৰ সময়ত উদ্ধাৰ কৰিব লাগে। আৰু অসম চৰকাৰে যদি এনেকুৱা ধৰণৰ পদক্ষেপ নলয় বা এই আপোনাৰ পলিটেকনিকৰ আপোনাৰ প্ৰফেচাৰসকলক যদি নিয়মীয়াকৰণ নকৰে তেতিয়াহ'লে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসমে গোটেই অসমত গণতান্ত্ৰিক আন্দোলন ল'বলৈ বাধ্য হ'ম।